নগাঁৱৰ ঢিঙত এগৰাকী ছাত্ৰীক কেইটামান নৰপিশাচে ধৰ্ষণ কৰা ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত খিলঞ্জীয়া ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ। শনিবাৰে আবেলি চহৰৰ দৌলমুখ চাৰিআলিত মানৱ শৃংখল গঢ়ি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ৰাজ্যত নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক, ৰাজ্যৰ দুৰ্বল গৃহবিভাগ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে শিৱসাগৰৰ খিলঞ্জীয়াই। আনহাতে গৃহ বিভাগৰো দায়িত্ব নিজৰ হাতত ৰখা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সুচাৰুৰূপে পৰিচালনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়। এই যে আপোনালোকে ৰাজপথত শিৱসাগৰ দেখিছে, এইটো কোনো সংগঠনৰ বেনাৰত হোৱা নাই, এইটো স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ ৰাইজ ওলাই আহিছে। দাবী একদম স্পষ্ট যে ঢিঙৰ যি বৰ্বৰ জঘন্য ধৰ্ষণ কাণ্ড হ'ল, এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক তৎকালীনভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে। এইখিনিতে আমি এই কথাটো ক'ব বিচাৰিছোঁ, যোৱা সময়ছোৱাত অসমৰ জীয়ৰী বোৱাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, খিলঞ্জীয়া মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখন যে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে নিজ মুখে কৈছে যে 2টা মাহত 22ৰ পৰা 23 গৰাকী অসমীয়া জীয়ৰী লাঞ্ছিত হৈছে, ধৰ্ষিত হৈছে। তাৰমানে এই কথাটো স্পষ্ট হৈ যে তেওঁ ব্যৰ্থ হৈছে গৃহ বিভাগৰ দায়িত্বৰ পৰা। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহ বিভাগৰ এৰিব লাগে, অতি শীঘ্ৰে তেওঁ পদত্যাগ কৰিব লাগে আৰু এজন উচিত ব্যক্তিক দিব লাগে। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ কেতিয়াবা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে। তেওঁলোকে সস্তীয়া ৰাজনৈতিক প্ৰচাৰৰ কাৰণে, চমৎকাৰী ৰাজনৈতিক প্ৰচাৰৰ কাৰণে কিছু বিশেষ সম্প্ৰদায়ক তেওঁলোকে টাৰ্গেট কৰি তৎকালীনভাৱে তেওঁলোকে আইন বহিৰ্ভূতভাৱে যিটো জুডিচিয়েল কিলিং কৰে, সেইবিলাকো আমি বিৰোধ কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে এই অপৰাধ প্ৰৱণতা মানুহবিলাক যে অপৰাধ কৰিবলৈ ভয় নকৰা আছে, মূলগত কাৰণটো এইটো যে আইনৰ শাসন প্ৰতিষ্ঠা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ শাসন নালাগে, আমাক আইনৰ শাসন লাগে। হিমন্ত বিশ্ব শৰ্মা এজন ব্যক্তিহে, তেওঁ ৰঙা চকু দেখুৱালে কোনো সম্প্ৰদায় ভয় নাখায়, কোনো অপৰাধী ভয় নকৰে, আইনৰ শাসন কৰিব লাগিব। গতিকে তেওঁ যিটো সস্তীয়া ৰাজনীতি কৰে, সস্তীয়া ৰাজনীতি তেওঁ চমৎকাৰী যিটো ৰাজনৈতিক প্ৰচাৰৰ কাৰণে তেওঁ যিবিলাক তেওঁ কাৰসাজি কৰে, এইবিলাক আমি বিৰোধ কৰিছোঁ, আইনৰ শাসন প্ৰতিষ্ঠা কৰিব কৈছোঁ। আৰু যিহেতু অসমীয়া মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ চৰম ব্যৰ্থ হৈছে আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰিছে, গতিকে তৎকালীনভাৱে গৃহ বিভাগৰ পদটো তেওঁ এৰি দিব লাগে, তাৰ আমি দাবী জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।